ছাত্ৰ-ছাত্ৰীসকল, কালি অৰ্থাৎ 19 নৱেম্বৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতৰ টুইটাৰ বা এক্স একাউণ্টত এই কথা সদৰি কৰে যে 2026ৰ HS ফাইনেল অৰ্থাৎ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব 11 ফেব্ৰুৱাৰী তাৰিখৰ পৰা। আৰু কালিয়েই ৰাতিৰ ভাগলৈ SF ডিভিজন 2 বা ASEC অৰ্থাৎ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে ৰিলিজ কৰে এই অফিচিয়েল প্ৰগ্ৰাম ফৰ দ্য HS ফাইনেল এক্সামিনেশ্যন 2026। এই এক্সামিনেশ্যন ফেব্ৰুৱাৰী 11 তাৰিখৰ পৰা আৰম্ভ হৈ মাৰ্চ 16 তাৰিখলৈকে চলিব। ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ ষ্ট্ৰীম বা ছাবজেক্ট লৈ এই শেষ হোৱাৰ দিনটো হয়তো বেলেগ হ'ব পাৰে। ইয়াৰে কিছুমান ইম্পৰ্টেণ্ট ছাবজেক্ট আমি চাই ল'ব পাৰোঁ। ইংলিছ আছে প্ৰথম দিনা, যিটোক লৈ পৰীক্ষাটো আৰম্ভ হ'ব। তাৰপাছত MIL বা অল্টাৰনেটিভ ইংলিছ, সেইটো আছে ফেব্ৰুৱাৰী 14 তাৰিখে। কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেশ্যন, ছায়েন্সৰ ল'ৰা ছোৱালীসকলে প্ৰায় কম্পিউটাৰ ছায়েন্স এপ্লিকেশ্যন এই ছাবজেক্টটো লয়, সেইটো আছে 21 ফেব্ৰুৱাৰী তাৰিখে। তাৰপিছত বায়'লজি, ইঞ্চুৰেঞ্চ বা হিষ্ট্ৰী 23 তাৰিখে। যিসকলৰ মেথমেটিক্স আছে, মেথমেটিক্স ছাবজেক্টটো আছে 27 ফেব্ৰুৱাৰী তাৰিখে। ফিজিক্স বা একাউণ্টেঞ্চি বা এডুকেশ্যন, যাৰ যিটো ছাবজেক্ট আছে সেই ছাবজেক্টটো আছে 5 তাৰিখে। গতিকে এটা ডিচেণ্ট 5 দিনৰ এটা গেপ তেওঁলোকে পাব। তাৰপাছত কেমেষ্ট্ৰি বা কমাৰ্চসকলৰ কাৰণে বিজনেছ ষ্টাডিজ আৰু পলিটিকেল ছায়েন্স আৰ্টছৰ ল'ৰা ছোৱালীৰ বাবে তেওঁলোকৰ এই পৰীক্ষাটো আছে 9 মাৰ্চত। গতিকে এই ইম্পৰ্টেণ্ট পৰীক্ষাটোৰ কাৰণেও মাজত 3টা দিনৰ তেওঁলোকে গেপ পাইছে। তাৰপাছত বিজনেছ মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স, জিঅ'গ্ৰাফী বা জিঅ'লজি, এইবিলাক ছাবজেক্ট আছে 10 তাৰিখে। তাৰপাছত এটা ইম্পৰ্টেণ্ট পৰীক্ষা আছে ইকনমিক্স, যিটো আছে মাৰ্চৰ 12 তাৰিখে। এই ধৰণে দুটামান বিশেষ ছাবজেক্ট মই আপোনালোকক আঙুলিয়াই দিলোঁ। আপোনালোকে নিজৰ ছাবজেক্ট কম্বিনেশ্যনৰ হিচাপত এই ৰুটিনখন ভালদৰে চাই ল'ব। ইম্পৰ্টেণ্ট পইণ্টত 1 নম্বৰতে দিয়া আছে যে এক্সামিনেশ্যন টাইমিং মৰ্ণিং শ্বিফ্টত 9 বজাৰ পৰা 11 বজালৈ আৰু আফটাৰনুন শ্বিফ্টত 1:30 বজাৰ পৰা 3:30 বজালৈ, অৰ্থাৎ 2 ঘণ্টাকৈ পৰীক্ষাবিলাক হ'ব। কাৰ যিবিলাকৰ ষ্টাৰ মাৰ্ক আছে, মিউজিক গ্ৰুপ A, মিউজিক গ্ৰুপ B, মিউজিক গ্ৰুপ C, বিহু, NSQF ছাবজেক্টছ, ফাইন আৰ্টছ, এনেধৰণৰ ছাবজেক্টবিলাকৰ পৰীক্ষাটো 2 ঘণ্টীয়া পৰীক্ষা হ'ব। আৰু এটা ইম্পৰ্টেণ্ট কথা এই 9 নম্বৰ পইণ্টত দিয়া আছে যে আপোনালোকক 10 মিনিট এক্সট্ৰা টাইম দিয়া হ'ব নিজৰ কুৱেশ্যন পেপাৰখন এবাৰ পঢ়ি চাবলৈ। আপোনালোকৰ পৰীক্ষাটো আৰম্ভ হোৱাৰ আগত 8:50ৰ পৰা 9 AM ইন দ্য মৰ্ণিং শ্বিফ্ট আৰু 1:20ৰ পৰা 1:30 PM ইন দি আফটাৰনুন শ্বিফ্ট। আৰু এই এৰেঞ্জমেণ্টটো আপোনালোকৰ কৰস্পণ্ডিং যিজন ইনভিজিলেটৰ আছে তেখেতে কৰি দিব। নেক্সট 10 নম্বৰ পইণ্টত এইটো কথা দিয়া আছে যে প্ৰেক্টিকেল এক্সামিনেশ্যন উইল বি হেল্ড ফ্ৰম 27th of January 2026 to 7 February 2026। যিসকল ছাত্ৰ-ছাত্ৰীৰ কিছুমান ছাবজেক্টত প্ৰেক্টিকেল এক্সামিনেশ্যন আছে তেওঁলোকৰ এই সময়ছোৱাৰ ভিতৰতে প্ৰেক্টিকেল এক্সামিনেশ্যনবিলাক সমাপ্ত কৰি দিয়া হ'ব। গতিকে তাৰ বাবেও আপোনালোক সাজু হৈ থাকক। শেষত 2026ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আগবঢ়া প্ৰতিগৰাকী পৰীক্ষাৰ্থীলৈ অগ্নিৰ তৰফৰ পৰা অশেষ শুভকামনা যাচিলোঁ। এই পৰীক্ষাক লৈ যিকোনো ধৰণৰ আপডেটছ সময়মতে পাই থাকিবলৈ তোমালোকে চাই থাকিবা অগ্নি এডুকেয়াৰ।